হিন্দু মুছলমানৰ কাজিয়া লাগে তেতিয়াহ'লে বিজেপিক ভোট দিয়ক আৰু যদি ইডিএফক ভোট দিয়ক বিজেপি আৰু ইডিএফক ভোট দিয়ক হিন্দু মুছলমানৰ যদি কাজিয়া লাগে আৰু যদি দুৰ্নীতি লাগে অসমত কেলেংকাৰী লাগে তেতিয়াহ'লে কংগ্ৰেছক ভোট দিয়ক যদি ৰাইজৰ দলক ভোট দিয়া তেতিয়াহ'লে চাৰিটা বস্তু পাবা এক নম্বৰটো অসমৰ সকলো মানুহক মাটি পাব সকলো মানুহে মাটি পাব মাটিৰ লগত পট্টা পাব দুই নম্বৰটো অসমৰ সকলো পথাৰত পানী পাব পথাৰৰ পানীৰ লগত আকৌ ট্ৰেক্টৰ পাব পথাৰৰ পানীৰ লগত আকৌ খাজনা ফ্ৰী পাব আৰু পথাৰৰ পানীৰ লগত আকৌ মানে আপোনাৰ বিনামূলীয়া বীজ পাব এটো দুই নম্বৰ তিনি নম্বৰ যদি ৰাইজৰ দলক ভোট দিয়ে তেতিয়াহ'লে অসমৰ প্ৰত্যেকজন মানুহে কৰ্মসংস্থাপন পাব আমি প্ৰতিখন গাঁৱে গাঁৱে প্ৰতিখন নগৰে নগৰে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ প্ৰত্যেকজন মানুহকে কাম দিয়াৰ অধিকাৰ প্ৰদান কৰিম এটো তিনি নম্বৰ আৰু চাৰি নম্বৰ যদি ৰাইজৰ দলক ভোট দিয়ে তেতিয়াহ'লে অসমৰ প্ৰত্যেকজন মানুহকে আমি প্ৰফেশ্যনেল পেছাদাৰী কৰি গঢ়ি তুলিম আৰু এই যে খুচুৰা বেপাৰ বিজেপিয়ে এতিয়া যে অনলাইনৰ হাতত দি দিলে আমাজন ফ্লিপকাৰ্ট এইবিলাকৰ হাতত দি দিলে বা শ্বপিং মলবিলাকৰ হাতত দি দিলে সেই খুচুৰা বেপাৰটো আকৌ অসমীয়া মানুহৰ হাতলৈ ঘূৰাই অনা হ'ব গতিকে যদি বজাৰ লাগে তেতিয়াহ'লে ৰাইজৰ দলক ভোট দিয়ক যদি চাকৰি লাগে সংস্থাপন লাগে তেতিয়াহ'লে ৰাইজৰ দলক ভোট দিয়ক যদি পানী লাগে বছৰৰ সকলো সময়তে খেতি লাগে ৰাইজৰ দলক ভোট দিয়ক আৰু যদি মাটি লাগে আৰু খাজনা কি কয় পট্টা লাগে তেতিয়াহ'লে সকলোৱে ৰাইজৰ দলক ভোট দিয়ক আৰু যদি হিন্দু মুছলমানৰ কাজিয়া লাগে তেতিয়াহ'লে বিজেপিক ভোট দিয়ক আৰু যদি ইডিএফক ভোট দিয়ক বিজেপি আৰু ইডিএফক ভোট দিয়ক হিন্দু মুছলমানৰ যদি কাজিয়া লাগে আৰু যদি দুৰ্নীতি লাগে অসমত কেলেংকাৰী লাগে তেতিয়াহ'লে কংগ্ৰেছক ভোট দিয়ক